কি অনুষ্ঠান চলিছিল ইয়াত? হয়, ধুবুৰী জিলাৰ অন্তৰ্গত আমাৰ আলোকঝাৰী মহামায়া ধামত আজি আমাৰ এক্সকেলৈ আৰু আমাৰ জনগোষ্ঠীয় বহুত মানুহ ইয়াত আহিছে। যিটো আমাৰ কমতাপুৰ ইছ্যুলৈ ইতিমধ্যে জীৱন সিং যিহেতু আলোচনাত মজিলৈ আহিছে, ইয়াত আমাৰ মহামায়া ধামত আহি গোটেই মানুহখিনি, গোটেই আমাৰ এক্সকেলৰ মানুহখিনি আহি ইয়াত পূজা পাৰ্বণ দিলে, আমাৰ আশীষ ল'লে যাতে আমাৰ যিটো জীৱন সিঙৰ নেতৃত্বত যিটো গভৰ্ণমেণ্টৰ যিটো আলোচনা, এই যিটো কমতাপুৰৰ চুক্তি, এই চুক্তিটো যাতে ভালে ভালে হয়, এই কামনাৰ্থে আমাৰ এই মহামায়া ধামত সকলোৱে আশীষ ল'লে। আৰু মই অবিভক্ত গোৱালপাৰা আকাশৰ সভাপতি হিচাপে মই এইখিনিয়ে ক'ম যে অতি সোনকালে যাতে ইয়াক লৈ কোনো ধৰণৰ ৰাজনৈতিক নকৰি সঁচাৰ্থত, যিহেতু কজৰামুখী বৃহত্তৰ জনগোষ্ঠীৰ যদি সঁচাৰ্থত যিটো দাবী, যিটো আমাৰ যিটো ঐতিহাসিক দাবী, সেই দাবীটো যদি সন্মান সহকাৰে জীৱন সিঙৰ নেতৃত্বত আলোচনা সম্পন্ন কৰে, এইখিনি মোৰ দাবী। যিটো নেকি আমাৰ জীৱন সিংহ ডাঙৰীয়াৰ যিটো নেকি পিছ ষ্টক বহুত দিন আমি দেখি পাই আছোঁ যে আচলতে বস্তুখিনি আমি আজিলৈকে ক্লিয়াৰ নহয়। আজি জীৱন সিংহ ডাঙৰীয়া ভালে কেইদিনমান হ'ল, যিটো নেকি ভাৰত চৰকাৰ তথা আসাম চৰকাৰৰ লগত যেতিয়া পিছ ষ্টকৰ যিটো আৰম্ভণি আজিলৈকে হোৱা নাই। সেই মৰ্মে আজি আমাৰ কেৰেলৰ যিখিনি আমাৰ ভাই বন্ধুৱে জংঘলত গৈছে, তেখেতসকলৰ ফেমিলি আহিছে, লগতে আমাৰ যিখিনি এক্স কেৰেলো আছে, গোটেইখিনি আজি আমাৰ এই মা মন্দিৰত আহিছে, আৰাধনা প্ৰাৰ্থনা কৰিছে যাতে জীৱন সিংহ ডাঙৰীয়াৰ নেতৃত্বত যিখিনি আমাৰ কমতাপুৰবাসীৰ মানুহ যিখিনি ৰাইজ আছে, যাতে এটা ভাল দিন আহে, সকলোৰে যাতে মংগল হয়। আৰু বিশেষকৈ কেৰেলৰ লগত যিখন নেকি শান্তি চুক্তি যিখন এতিয়া এটা প্ৰক্ৰিয়া আৰম্ভ কৰিব বিচাৰিছে অসম চৰকাৰ তথা ভাৰত চৰকাৰে, এইখিনি যাতে ফুলফিলভাৱে যাতে কোনো ধৰণৰ ৰাজনীতি নকৰাকৈ যাতে এইখিনি বাস্তৱৰ ৰূপত যাতে সন্মতি হয়, এইখিনি নিশ্চয় আমি ইয়াতে মাৰ মন্দিৰত আৰাধনা প্ৰাৰ্থনা কৰিলোঁ। আজি মোৰ লগত আন্দিবেদ গোৱালপাৰাৰ প্ৰেছিডেণ্ট আছে, আমি গোটেইখিনি আমাৰ মাজত সতীৰ্থখিনি আছে, জিলা সমিতিৰ পৰা আৰম্ভ কৰি মহিলা সমিতি গোটেইখিনি আছে। আমাৰ যি আলোকঝাৰ মন্দিৰ আছে, মা মহামায়া মন্দিৰ, এই মন্দিৰত আমি আজি সকলোৱে মা ওচৰত চৰণত আমি সেৱা কৰিছোঁ, সেৱা জনাইছোঁ, যাতে আমাৰ অতি সোনকালে যিখন নেকি কেৰেলৰ যিখন শান্তি চুক্তিৰ যিটো আলোচনা, জীৱন সিংহ ডাঙৰীয়াৰ নেতৃত্বত যিখন আলোচনা অতি সোনকালে হ'ব লাগে। আমি বিশেষকৈ মাৰ ওচৰত আমি হাতযোৰ কৰি মাৰ চৰণত আমি পৰিছোঁ যে অতি সোনকালে আমাৰ শান্তি চুক্তিখন হ'ব লাগে। আৰু আমি বিশেষকৈ অসম চৰকাৰ তথা ভাৰত চৰকাৰক, কেন্দ্ৰীয় চৰকাৰক আমি আহ্বান কৰিম, আপোনালোকে যাতে অতি সোনকালে আমাৰ যি কেৰেলৰ লগত যিখন শান্তি চুক্তি অতি সোনকালে জীৱন সিংহৰ নেতৃত্বত হ'ব লাগে। ইয়াতে যাতে কোনো ধৰণৰ ৰাজনীতি নকৰে, কোনো ধৰণৰ যাতে ব্যাঘাতৰ যাতে সন্মুখীন হ'ব নোৱাৰে, এইখিনি নিশ্চয় আমি আবেদন কৰিম বিজেপি চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰক। আৰু অতি পলমে যাতে কমতাপুৰবাসীলৈ যাতে ভাল এটা মেছেজ আহে, এইখিনি আমি ক'ব বিচাৰিছোঁ।